পৰিৱেশটো মানে অন্যত নাপায়। জগত পাবন হৰি কথা সমুদায়, ভকতৰ সংগ বিনে আন সংগে নাই। জগত পবিত্ৰ কৰিব পৰা, মন পবিত্ৰ কৰিব পৰা, পৰিয়াল পবিত্ৰ কৰিব পৰা, সমাজ পবিত্ৰ কৰিব পৰা, পৰিৱেশ পবিত্ৰ কৰিব পৰা শক্তি মানুহৰ মানে ভকতৰ বাদে অন্যত নাই বুলি শাস্ত্ৰই উল্লেখ কৰিছে। সেইকাৰণে ভকত বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে বৃথা বাক্য নুবুলিব, নামাতিব মিছা, কৃষ্ণ কথা শুনিবলৈ কৰিবেক ইচ্ছা। গ্ৰাম্য কথা নাপাতে আৰু একমাত্ৰ ঈশ্বৰৰ কথা শুনিবৰ কাৰণে অনুৰাগী হৈ থাকে। 3 নম্বৰ বৈশিষ্ট্যত নামক জপিয়া ব্ৰহ্ম কৰিবেক মন, নিৰামিষে সদায়েই কৰিব ভোজন। প্ৰকৃত ভকত বৈষ্ণৱে সামিষ খাব নোৱাৰে। কিয়? ভগৱানে কৈছে, যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। মই সকলোতে আছো দেই, কুকুৰ চিগাৰ্ল গদৰ ভৰু আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। দেহটোহে কুকুৰ মেকুৰী গাহৰি, আত্মাটো নহয়। গতিকে তুমি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'বা। পাৰিলে কাৰোবাক উপকাৰ কৰিবা, কাকো হিংসা নকৰিবা। দেহটো মই কেৱল চিনি পাবৰ কাৰণে সৃষ্টি কৰিছো। দেহবিলাকত মই নাম এটা দি থৈছো। আমি দেহটো চাই কওঁ, এইটো কুকুৰ, এইটো মেকুৰী, এইটো গাহৰি, এইটো বাঘ, এইটো সিংহ, এইজন মতা মানুহ, এইগৰাকী মাইকী মানুহ, এইটো ডেকা ল'ৰা, এজনী গাভৰু ছোৱালী বুলি আমি দেহটো চাইহে নিৰ্ণয় কৰোঁ। দেহবিলাকৰ নাম এটা আছে। আমাৰ প্ৰত্যেকৰে নাম এটা দি থৈছে। আমাৰ নামটো কিয় দিছে? দাৰ্শনিক পণ্ডিতে কৈছে, এ নেম ইজ এ কাইণ্ড অফ ফেচ হুৱেৰ বাই ওৱান ইজ নউন। আমাৰ নামটো কিয় দিছে? ইজনে সিজনক চিনি পাবৰ কাৰণে। আমি নামটো চাই কওঁ, এওঁ যাদৱ, এওঁ মাধৱ, এওঁ কল্পনা, এওঁ মাধৱী। গতিকে নামটো আত্মা নহয়, দেহটো আত্মা নহয়। আমাৰ যিদিনাখন এই নামধাৰী দেহটোৰ পৰা আত্মা ওলাই যাব, কাষ্ঠ যেন থাকিবেক মাটিত পৰিয়া, হেন দেহ আপোনাৰো গোলাকী লাগিয়া। আমাৰ আজি নজনাৰ কাৰণে বহুতে দেহটোকে আত্মা বুলি ভাবি থাকে আৰু দেহৰ সুখৰ কাৰণে গোটেই সময়বিলাক ব্যয় কৰে। কিন্তু গুৰুজনে আক্ষেপ কৰিছে, যিটো শৰীৰ অৰ্থে কৰা কৰ্ম নানা, প্ৰাণ গ'লে স হৈব তাহাক নাজানা। তুমি যিটো শৰীৰৰ কাৰণে ইমান কষ্ট কৰি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে কাম কৰি আছা, মই ওলাই যোৱাৰ পিছত তুমি স হৈ যাব সেইটো কথা নাজানা। আৰু যিবোৰ পৰিয়ালবৰ্গ, ইষ্টমিত্ৰ, কুটুম্বৰ কাৰণে তুমি নামঘৰলৈ যাবলৈ সময় নাই, ভকতৰ সংগলৈ যাবলৈ সময় নাই, ঈশ্বৰৰ কথা এটা শুনিবলৈ সময় নাই, মই ওলাই যোৱাৰ পিছত তোমাক চালে যে গা ধুব লাগিব বুলি ইষ্টমিত্ৰ কুটুম্বক গা ধুবলৈও চাবলৈও নাহিব, সেই কথা নাজানা। ইষ্টমিত্ৰ কুটুম্ব দেখা যতজন, অসুচি বুলিয়া নকৰিব দৰ্শন। ভাগৱতত উল্লেখ কৰি গৈছে দেই, যে আপোনাৰ আপোন মানুহজনেও যদি কেনেবাকৈ পুহমহীয়া ৰাতি 12 বজা, ঠাণ্ডা দিনত যদি ৰাতি 12 বজা কাৰোবাৰ দেহৰ পৰা আত্মা ওলাই যায়, চালে গা ধুব লাগিব বুলি ওচৰৰ মানুহবিলাক লেপৰ তলৰ পৰা ওলাই নাহিব, ৰাতিপুৱা যাম বুলি থাকিব। গতিকে তেতিয়া তুমি কাষ্ঠ যেন থাকিবেক মাটিত পৰিয়া, হেন দেহ আপোনাৰো গোলাকী লাগিয়া। গতিকে মই ওলাই যোৱাৰ পিছত কাঠ পৰা দি পৰি থাকে, সেইটো দেহকে আত্মা বুলি নাভাবিবা। গতিকে মই সকলোতে আছো, পাৰিলে উপকাৰ কৰিবা, কাকো হিংসা নকৰিবা। এতিয়া পৰীক্ষিতে সেইখিনিতে ভুল কৰি দিলে। প্ৰাণী হিংসা কৰিবৰ কাৰণে, মৃগয়া কৰিবৰ কাৰণে গুচি গ'ল। হোৱাৰ লগে লগে তেওঁ ভাৱত পাপ হ'ল। বহুৰ পিছত দৌৰি দৌৰি পিয়াহত কণ্ঠ শুকাই সমীক ঋষিৰ আশ্ৰমত যেতিয়া পানী বিচাৰি সোমাল, তেতিয়া সমীক ঋষিয়ে একান্ত মনে ঈশ্বৰক ধ্যান কৰি আছে। কোন আহিছে কোন অহা নাই ক'ব নোৱাৰে। কিন্তু পৰীক্ষিতে সেই বিবেচনা নকৰি পদমৰ্যাদাক প্ৰাধান্য দি, মই দেশৰ ৰজা, তুমি মোৰ প্ৰজা, তোমাৰ আশ্ৰমত আহিছো, তুমি মোক মান্যতা দিয়া নাই, খঙত একো নাই হৈ ধনুৰাগেৰে মৰা সাপ এটা আনি সমীক ঋষি ডিঙিত মেৰিয়াই থৈ গুচি গ'ল। তেওঁ খেলি থকা পুত্ৰ চিংগিমুনিয়ে লগৰীয়া মুখে গম পাই দৌৰি আহি দেখিলে, হয় তেওঁৰ দেউতাকৰ ডিঙিত, পিতাকৰ ডিঙিত কোনোবাই মৰা সাপ আঁৰি থৈ গৈছে। তেওঁ কোনো বিবেচনা নকৰি খঙত একো নাই হৈ অভিশাপ দি দিলে, মোৰ পিতা দেউৰ ডিঙিত যোনে এনেকৈ মৰা সাপ আঁৰি গৈছে, এই তক্ষকেই তেওঁক 7 দিনত দংশন কৰি মাৰিব। খবৰটো পৰীক্ষিত কৰ্ণগোচৰ হোৱাৰ লগে লগে মৃত্যু ভয়ত ত্ৰস্তমান হ'ল আৰু পুতেক জন্মেজয়ক মাতি আনি ক'লে, বোপাই মই অভিশপ্ত হলো, 7 দিনত মোক তক্ষকে দংশন কৰিব, মোৰ মৃত্যু অনিবাৰ্য। এই সপ্তদ্বীপা পৃথিৱী পৰিচালনাৰ দায়িত্ব মই তোমাৰ ওপৰত অৰ্পণ কৰিলো, আৰু মই কিবা প্ৰকাৰে তক্ষকৰ হাতৰ পৰা, কালৰ হাতৰ পৰা, মৃত্যুৰ হাতৰ পৰা নিজক বচাব পাৰো নেকি উপায় বিচাৰি যাওঁ। এই বুলি পুতেকৰ হাতৰ ৰাজ্যভাৰ দি তেওঁ ক'ত গ'ল? গংগাৰ পাৰত গৈ আশ্ৰয় ল'লেগৈ।
এতিয়া আমাৰ প্ৰশ্ন হ'ল, পৰীক্ষিতে যদি মৃত্যুৰ হাতৰ পৰা, কালৰ হাতৰ পৰা, তক্ষকৰ হাতৰ পৰা নিজক বচাবৰ কাৰণে যদি গংগাৰ আশ্ৰয় ল'ব লাগে, আমি ল'ব লাগে নে নালাগে? আৰু আজি এই 3টা দিনত আমি ল'ম নে নল'ম? এই কথা আজি আপোনালোক প্ৰত্যেকেই উপলব্ধি কৰিব লাগিব। কি গংগা? নামেই গংগা। আজি আপোনালোক সকলোৱে নামৰ আশ্ৰয় লৈছে। নামে নাতাৰিলে জীৱ আৰু কোনে তাৰে, শ্ৰাদ্ধ কৰি কাক কোনে তাৰিবাক পাৰে, কাৰ শ্ৰাদ্ধ কোনে কৰে, শ্ৰাদ্ধ কোনে খায়, কেৱলে দ্বিজৰ মাত্ৰ জীৱিকাৰ উপায়, শ্ৰাদ্ধটো বিশ্বাস কৰি নাম যিটো এৰে, সিটোজনে আপোনাকো আত্মঘাত কৰে। এয়া ভগৱন্তৰ মুখৰ বাণী, বেদবাণী, মনত ৰাখিব। খবৰটো পোৱাৰ লগে লগে ৰাজ্যৰ দেৱঋষি, ৰাজঋষি, ব্ৰহ্মঋষি, ঋষিজকে প্ৰমুখ্য কৰি গণ্য মান্যসকল আহি পৰীক্ষিতৰ সন্মুখত সমবেত হ'ল। এই কথাটোৱে আমাক কি শিকাইছে? যে আপোনালোকৰ এই খঙীয়া ঔগুৰি ঘাটত গাঁওখনত বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন সম্প্ৰদায়, বিভিন্ন পৰিয়াল, বিভিন্ন সমাজৰ বিভিন্ন ধৰ্মৰ লোকে বাস কৰিব পাৰে। ধৰ্মৰ ভিন্নতা থাকিব পাৰে, জাতিৰ ভিন্নতা থাকিব পাৰে, সমাজৰ ভিন্নতা থাকিব পাৰে, পৰিয়ালৰ ভিন্নতা থাকিব পাৰে, বংশৰ ভিন্নতা থাকিব পাৰে, কিন্তু আত্মাৰ ভিন্নতা নাই। আত্মা দৃষ্টিত আপোনাৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই। আমি সকলো ঈশ্বৰৰ অংশ জীৱ, তোমাৰে সেই অংশ আমি যত জীৱ যাক। দেহৰ পাৰ্থক্য থাকিব পাৰে, আত্মাৰ পাৰ্থক্য নাই। গতিকে আপোনালোকৰ এই খঙীয়া ঔগুৰি ঘাটত যদি বাস কৰি থকা, আপুনি বাস কৰি থকা ঠাইত যদি কাৰোবাৰ বিপদ আপদ এটা হয়, মোৰ কোনো পৰিয়াল নহয়, মোৰ কোনো বংশৰ নহয়, মোৰ কোনো জাতিৰ নহয়, মোৰ কোনো সমাজৰ নহয়, মোৰ কোনো ধৰ্মৰ নহয় বুলি খবৰ এটা নোলোৱাকৈ নাথাকিব।